পুৰণিকলীয়া ৰীতিৰে নামঘৰত সমজুৱাকৈ হুঁচৰি জুৰিলে বিলনী গাঁৱৰ ৰাইজে। আজি পহিলা বহাগ। ৰঙালী বিহুৰ যি ৭ বিহু পালন কৰা হয়, আজি হৈছে মানুহৰ বিহু। পৰম্পৰাগত ৰীতি নীতিৰে অসমীয়াই পালন কৰি আহিছে ৰঙালী বিহু। কৃষি কৰ্মৰ পূৰ্বেই ৰঙালী বিহু পালন কৰা হয়। বিশেষকৈ ই বসন্তকালীন উৎসৱ। এই সময়ছোৱাতেই প্ৰকৃতিয়ে নৰূপ ধাৰণ কৰে। আজি পহিলা বহাগৰ দিনাই সৰুপথাৰত বিলনী গাঁৱৰ ৰাইজে শ্ৰী শ্ৰী বিলনী গাঁও নামঘৰত সমজুৱাকৈ হুঁচৰি জুৰিলে। পুৰণি ৰীতিৰে গাঁৱৰ ডেকা বুঢ়াই একেলগে এপাক কঁকাল ভাঙি নাছিলে। আজি শ্ৰী শ্ৰী বিলনী নামঘৰ গোলাঘাট জিলাৰ সৰুপথাৰ ১ নং গন্ধকৈ অৱস্থিত আমাৰ শতবৰ্ষ গৰকা যি নামঘৰ, এইবাৰ আমাৰ বহাগ বিহুটি আমি হুঁচৰি বিশেষ কাৰণবশতঃ বিশেষকৈ আমাৰ নিৰ্বাচনৰ কাৰণে হওক অন্যান্য কাৰণত আমি এইবাৰ ঘৰে ঘৰে আমি হুঁচৰি মাৰিব নোৱাৰিলোঁ। সেই হেতুকে এই বছৰ আমি প্ৰথম প্ৰচেষ্টা আমি আমাৰ নামঘৰতে আমাৰ শ্ৰী শ্ৰী বিলনী নামঘৰ ১১০ ঘৰৰ খেলবন্ধনীয়া ৰাইজে একত্ৰিত হৈ আমাৰ নামঘৰৰ মজিয়াতে আমি আমাৰ বাপতি সাহোন অসমীয়াৰ স্বাভিমান বিহু আমি হুঁচৰি আমি বৰ্তমান আমি ইয়াতে সকলো ডেকা গাভৰু বৃদ্ধ বনিতা আবাল বৃদ্ধ বনিতা সকলোৱে একত্ৰিত হৈ আমি বিহুজোৰা জুৰিছোঁ। আমি আমাৰ পৰম্পৰা কৃষ্টি সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত আমি এইবাৰ নামঘৰতে আমি প্ৰতিঘৰে আমাৰ শৰাই আগবঢ়াইছে। প্ৰতিঘৰে আমাৰ ১০ ঘৰ খেলুৱৈ ১১০খন শৰাই আগবঢ়াই আমাৰ হুঁচৰি জোৰা হৈছে। আমি আশা ৰাখিছোঁ অনাগত দিনত আমি প্ৰতি ঘৰে ঘৰে আকৌ হুঁচৰি জুৰিম। কিন্তু এইবাৰ নিৰ্বাচনৰ কাৰণে আমাৰ বিহুজোৰা আমি এনেকৈ নামঘৰতে জুৰিবলগীয়া হ'ল। আমাৰ এই পৰম্পৰা আমি অটুট ৰাখিম। আমাৰ যি বিহুৰ স্বাভিমান, এই স্বাভিমান সদায় বৰ্তি থাকিব। মৰম চেনেহৰ মাজেৰে ভাতৃত্বৰ মাজেৰে আমি ১১০ ঘৰ যি খেলবন্ধনীয়া ৰাইজ আছোঁ, আমাৰ ৰাইজে সকলোৱে মিলা প্ৰীতি চেনেহ শ্ৰদ্ধাৰে আমি বিহুজোৰা ইয়াত জুৰিছোঁ।